আজি উজনি অসমৰ কলিয়াবৰত অনুষ্ঠিত হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এক বৃহৎ সভা য'ত উপস্থিত থাকিব ভাৰতীয় কংগ্ৰেছ পাৰ্টিৰ সন্মানীয় নেতা ৰাহুল গান্ধী সাংসদ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাকে ধৰি বহুতো কংগ্ৰেছ পাৰ্টিৰ সন্মানীয় নেতা এই সভালৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকসকল অহাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ উত্তৰ গোলাঘাট ব্লক কংগ্ৰেছ কমিটিৰ দেৰগাঁৱৰ পৰা প্ৰায় 200 পুৰুষ মহিলা ৰাওনা হয় 4খনতকৈ অধিক আল্ট্ৰাবাছেৰে পুৱা মিছামৰা গাঁও পঞ্চায়ত পশ্চিম মিছামৰা গাঁও পঞ্চায়ত মধ্য মিছামৰা গাঁও পঞ্চায়ত আৰু মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ পৰা পুৱাৰ ভাগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰালৈ ৰাওনা হয় এই সকল ব্যক্তি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদু টাই গোলাঘাট জিলা কংগ্ৰেছ পাৰ্টিৰ সম্পাদক উজ্জ্বল বৰুৱা উত্তৰ গোলাঘাট ব্লক কংগ্ৰেছ সম্পাদক দেৱজিৎ হাজৰিকা উত্তৰ গোলাঘাট মণ্ডল কংগ্ৰেছ সমিতিৰ লাচিত বৰা উত্তৰ গোলাঘাট যুৱ কংগ্ৰেছৰ সভাপতি বিদ্যুৎ বৰা আৰু অন্যান্য সদস্যসকলৰ নেতৃত্বত প্ৰায় 200 পুৰুষ মহিলা ভাৰত জোড়ো ন্যায় যাত্ৰা সভালৈ ৰাওনা হয় সকলোৱে আশা কৰে যে অনাগত দিনত ৰাইজৰ মাজত ভাৰতীয় কংগ্ৰেছ দলে ৰাইজৰ হৈ কাম কৰি যাব আমি আজি কলিয়াবৰলৈ ওলাইছো গোলাঘাট উত্তৰ গোলাঘাট ব্লক কংগ্ৰেছ কমিটিৰ ফালৰ পৰা প্ৰায় 200 মানুহ আমি ইতিমধ্যে ৰাওনা যি আমাৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছিলোঁ আজি খুব সুন্দৰভাৱে আমি আগবাঢ়িছোঁ গতিকে আমি যি কাৰ্যসূচীত আগবাঢ়িছোঁ সেই কাৰ্যসূচী যাতে আমাৰ সফল হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যি নেতৃত্বত ভাৰত জোড়ো যাত্ৰা চলি আছে গতিকে সেই যাত্ৰা ভাগো যেন সফল হয় তাৰ কামনা কৰি আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই গোলাঘাট উত্তৰ গোলাঘাট ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা প্ৰায় 200 মানুহ আমি এই যাত্ৰালৈ ৰাওনা হৈছোঁ দেৰগাঁৱৰ পৰা পৰাগ শইকীয়াৰ ৰিপৰ্ট এনি টাইম 24